কামৰূপ মহানগৰৰ যোৰাবাটত ধন দাবী কৰি গ্ৰেপ্তাৰ পাবতগজা চান্দাবাদী ভুৱা জাতীয়তাবাদী সংগঠন মহাবীৰ লাচিত সেনাৰ সম্পাদক সভাপতি টাৰ্জেন অসম ওৰফে পাৰভেজ আলম আৰু অনিল হাজৰিকা। 3 মাহ পূৰ্বে পাবতগজা এই সংগঠনটোৱে দীৰ্ঘদিন ধৰি ধন দাবীৰ ঘটনাৰে গুৱাহাটীৰ ভিন্ন অঞ্চলত এক প্ৰকাৰ সন্ত্ৰাস সৃষ্টি কৰাৰ লগতে বিশেষকৈ টাৰ্গেট কৰি লৈছিল যোৰাবাটৰ ভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান আৰু ব্যৱসায়িক লোকসকলক। যোৰাবাটৰ 15 মাইলৰ এজন গেলামাল দোকানী আৰু এগৰাকী টিভি মেকানিকৰ মাজত হোৱা এক অনাকাংক্ষিত ঘটনাৰ সূত্ৰপাতৰ পাছত হাতীগাঁৱৰ টিভি মেকানিক আজগৰ আলীয়ে পাবতগজা সংগঠনটোৰ যোৰাবাটস্থিত মহাবীৰ লাচিত সেনাৰ স্বয়ম্ভূদুৰ সম্পাদক সভাপতি মহাবীৰ লাচিত সেনাৰ টাৰ্জেন অসম ওৰফে পাৰভেজ আলম আৰু অনিল হাজৰিকাক বিচাৰৰ বাবে আবেদন জনোৱাত আৰক্ষীক কোনো অৱগত নকৰাকৈ বিচাৰ নিষ্পত্তিৰ বাবে অংকিত শৰ্মাক 5.5 লাখ টকা দাবী কৰি ভিন্ন ভয় ভাবুকি দি মাৰধৰ কৰাৰ পাছত ব্যৱসায়িকজনে 2 লাখ টকা আদায় দিবলৈ বাধ্য হয়। তাৰ পাছত সচেতন লোকৰ তৎপৰতাত অংকিত শৰ্মাই যোৰাবাট আৰক্ষী চকীত এজাহাৰ দিয়াৰ পাছত যোৰাবাট আৰক্ষীয়ে সংগঠনটোৰ সম্পাদক সভাপতিৰ লগতে বহু কেইগৰাকী সদস্যক যোৱা নিশা সোধপোছৰ বাবে আটক কৰে। আটক কৰি সোধপোছ অব্যাহত ৰখাৰ পাছত আন কেইগৰাকী সদস্য ধন দাবী গোচৰত জড়িত নহয় বুলি প্ৰমাণিত হয় আৰু টাৰ্জেন অসম ওৰফে পাৰভেজ আলম আৰু অনিল হাজৰিকা ধন দাবীত জগৰীয়া বুলি প্ৰমাণিত হোৱাৰ পাছত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰি জেল হাজতলৈ প্ৰেৰণ কৰে। আপোনালোকে চাই আছে ফ'কাছ ভিজন নিউজ অসম নৰ্থ ইষ্ট। যোৱাকালি সন্ধিয়া আমাৰ ইয়াত আপোনাৰ 15 মাইলৰ এজন গেলামালৰ ব্যৱসায়ী অংকিত শৰ্মা নামৰ মানুহ এজনে এখন এজাহাৰ দিছিল। তেখেতে কৈছে যে তেখেতে হাতীগাঁৱৰ আজগৰ আলী নামৰ মানুহ এজনক এটা টিভি বনাব দিছিলে। সেই টিভিটো নবনোৱাকৈ আপোনাৰ আজগৰ আলীয়ে তেখেতক হেণ্ডঅভাৰ কৰি দিছে আৰু তাৰপাছত তৰ্কাতৰ্কি হওঁতে আজগৰ আলীক অলপ ঠেলাগতা দিয়ে। আজগৰ আলীয়ে গৈ কিনে সেই বিচাৰ কৰিবৰ কাৰণে অনিল হাজৰিকা আৰু পাৰভেজ আলম, অনিল হাজৰিকাৰ ঘৰ হৈছে 12 মাইল আমাৰ যোৰাবাটৰ ওচৰতে আৰু পাৰভেজ আলমৰ ঘৰ হৈছে শংকৰদেৱ নগৰ যোৰাবাট। তেওঁলোকক গৈ কিনে অভিযোগ দিয়ে আৰু তেওঁলোকে পাছত এটা বিচাৰ কৰে। বিচাৰ কৰি কিনে আপোনাৰ অংকিত শৰ্মাক মাৰপিট কৰে আৰু তেখেতৰ পৰা পইচা ডিমাণ্ড কৰে। 5,40,000 টকা ডিমাণ্ড কৰে আৰু তাৰে 2 লাখ টকা তেওঁলোকে লৈও। এতিয়া পাছত আমি তদন্তকালত গম পালোঁ যে অনিল হাজৰিকা আৰু পাৰভেজ আলমে মহাবীৰ লাচিত সেনা নামৰ এটা সংগঠন এটা খুলি লৈছে। খুলি লৈ কিনে এই ধৰণৰ ধন দাবী কামত মানে জড়িত হৈ পৰিছে আৰু অভিযোগটো পোৱাৰ পাছত যিহেতু এইটো এটা নন বেলেবল কেছ হৈছে, কেছ এটা আমাৰ বশিষ্ঠ থানাত ৰুজু কৰা হৈছে আৰু এতিয়া যোৰাবাট আউটপোষ্টতে আসামীটোক ৰখা হৈছে আৰু তেখেতক আজি মহামান্য আদালতত প্ৰেৰণ কৰা হৈছে। আপোনাৰ হৈছে কি, সি অলপ মানে এণ্টি ছ'চিয়েল টাইপ, য'তে ত'তে পইচা ডিমাণ্ড ইত্যাদি কৰি দি ফুৰে। গতিকে যিহেতু আমাৰ যোৰাবাটটো অলপমান ব্যৱসায়ী প্ৰধান এৰিয়া, গতিকে ইয়াত মানে এইবাৰ নতুনকৈ এটা সংগঠন এটা খুলি লৈ এই ধৰণৰ কাৰ্যকলাপ কৰিবৰ কাৰণে প্ৰচেষ্টা এটা চলিছে। মহাবীৰ লাচিত সেনা। একচুৱেলি আমাৰ কি হৈছে, আমাৰ লোকেল ল'ৰা এজন মাৰুৱাৰী মানে সম্প্ৰদায়ৰ মানুহে কি কৰিলে, তেওঁ আপোনাৰ সৰু সুৰা এটা মানে ইছ্যু হৈছিলে। একচুৱেলি কি হৈছে, জাষ্ট খালি এটা টিভি মেকাৰ হয় তেখেত, বহুত দুখীয়া ঘৰৰ ল'ৰা, ঠিক আছে। তো তেওঁক কি কৰিছে, তেওঁক নি পেলাই আপোনাৰ মানে টিভিটো ভাল কৰিব দিছিলে তেওঁক, আৰু তেখেতে গৈ আপোনাৰ টিভিটো লেট কৰি ডেলিভাৰী দিছে। ইভেন আপোনাৰ অলমষ্ট 3 days মানে 3 months তেওঁ নিজে হেৰি কৰিছে, মানে এইটো খোলাক লৈছে যে মই 3 মাহ পাছত দিছোঁ, কাৰণ কি মোৰ অলপ কিবা ঘৰুৱা প্ৰব্লেম আছিলে, তো সেইটো কাৰণে মই অলপ মানে দেৰি হৈছে টিভিটো ডেলিভাৰী দিয়া। তো সেইটো ইছ্যু লৈ তেখেতে আপোনাৰ মাৰুৱাৰী ল'ৰাজনে আপোনাৰ ল'ৰাজনক মানে মাৰিছে, অলপ বেয়াকৈ মাৰিছে, আপোনাৰ এই কাণৰ পৰ্দা ফাটি গৈছে, ঠিক আছে। তো তেখেতে আপোনাৰ কিবা কৰি মানে তাৰ লগৰজনে তাক তাৰ পৰা পলুৱাই লৈ আহিছে। চকী লৈ চকী ভাঙি গৈছে, কিবা হৈছে, তেনেকুৱা হৈছে। তো তাৰ পৰা নি আপোনাৰ GMCHত আপোনাৰ মেডিকেলত এডমিট কৰাইছে। মেডিকেলত এডমিট কৰাই তেওঁক আপোনাৰ চিকিৎসা কৰিছে। তাতে কৰাৰ পাছত আপোনাৰ কাণৰ মানে পৰ্দা এইবিলাক তেজ ওলাই গৈছে, ডক্টৰে চাই কৰি ট্ৰিটমেণ্ট কৰিছে। ট্ৰিটমেণ্ট কৰাৰ পাছত তেওঁ মানে কি কৰিছে, এতিয়া ক'ত যাব কি কৰিব বিচাৰে ইমান নাজানে। তো তেতিয়া আমাক কি কৰিলে, আমাৰ যিটো নেকি মহাবীৰ লাচিত সেনা সংগঠন আছে, তাত আহিলে তেখেতে এটা এপ্লিকেশ্যন দিলে। ক'ৰবাত কিবা কৰি খবৰ পালে আৰু পাই লৈ আহিলোঁ, এটা এপ্লিকেশ্যন দিলে যে আমাৰ এনেকুৱা হৈছে, মোৰ লগত তেনেকুৱা হৈছে, তো আপোনালোকে অলপ পাৰিলে হেৰি কৰি দিয়ক, মোক অলপ মানে সহায় কৰক আৰু। তো সেইটোক লৈ আমি তেওঁৰ লগত কথা পাতিলোঁ, যিজনে আপোনাৰ মানে তেখেতক মাৰিছিলে। তো তেওঁ আহি লৈ আমি তেওঁৰ লগত কথা বতৰা পাতিলোঁ। তেওঁ নিজে মানে এইটো হেৰি কৰিছে, ভুল স্বীকাৰ কৰিছে যে মই মাৰাটো হয়, মই এইটো মাৰিব নালাগিছিলে, মই এইটো মানে ভুল স্বীকাৰ কৰিছোঁ। ইভেন তো তেখেতে মানে এইটো স্বীকাৰ কৰিছে। পিছত আমি এই ল'ৰাজনকো মাতিলোঁ, যিজন ল'ৰা মানে ভুক্তভোগী আৰু। তো তেখেত অহাৰ পাছত আমি তেখেতক ল'লোঁ, লৈ তেখেতৰ পৰা মানে বক্তব্যখিনি ল'লোঁ। তেখেতে তেতিয়া ক'লে যে মোক মানে এটলিষ্ট মোক একো নালাগে, মোক খালি মেডিকেল ট্ৰিটমেণ্টটো আপোনালোকে কৰাই দিয়ক, মেডিকেলৰ যিখিনি খৰচা আছে মোক সেইখিনিত দিয়ক, আপোনালোকে সেইখিনি দিলে মই মানে বহুত কৃতজ্ঞ হ'ম। ল'ৰাজনে কান্দি তেনেকৈ ক'লে। তো তেতিয়া তেওঁলোকৰ আপোনাৰ এগেইনষ্ট পাৰ্টি যিটো আছিলে, তো তেওঁলোকো আছিলে মানে।
তেওঁলোক থাকি সেইখিনি সময়তে আমি কি কৰিলোঁ, গোটেই ল'ৰাখিনিহঁত সংগঠনৰ ল'ৰাখিনি মিলাই কৰি মানে আপোনাৰ 2 লাখ টকা এটা আমি মানে গোটেইখিনিতে তেওঁলোকক ছেটেলমেণ্ট কৰাই দিলোঁ, মেডিকেল ট্ৰিটমেণ্ট বা তেনেকুৱা নামত। আপোনালোকৰ মহাবীৰ লাচিত সেনাৰ কাৰ্যালয়টো ক'ত আছে দাদা? কি ক'লে? আমাৰ ইয়াতে যোৰাবাট 12 মাইলত আছে। 12 মাইল হেড অফিচ আপোনালোকৰ গুৱাহাটীত আছে, হয়। সভাপতি সম্পাদক আমাৰ অনিল হাজৰিকা আৰু মানে হ'ল টাৰ্জান অসম ছেক্ৰেটাৰী। কোন চনত স্থাপিত হৈছিলে আপোনাৰ? কোনটো আপোনাৰ মানে মেইন যিটো মহাবীৰ লাচিত সেনা সংগঠনৰ জন্ম কেতিয়া? আমাৰ এইটো সংগঠনটো কিমান চনত হেৰি হৈছিলে, এষ্টাব্লিছ হৈছিলে? একচুৱেলি সেইটো ডেটটো বাৰু হেৰি নাই, মনত নাই। আমাক ইয়াত বহাই দিছে আমাক। আমি নাই, আপোনালোকৰ প্ৰতিষ্ঠাপক কোন, মানে হেড অফিচ ক'ত আপোনাৰ? জন্ম ক'ৰ পৰা হৈছিলে সংগঠন? আমাৰ গুৱাহাটীতে আছে হেড অফিচ, ঠিক আছে, হয়, গুৱাহাটীত। গুৱাহাটী 6 মাইল মানে আপোনাৰ 2-3 ঠাইত আছে। क्या हुआ कि लाइक उसके किसी कुछ एक हुआ था, उसमें इशू हो गया था। क्या हुआ था? वो लोग ने तो बोला है किसी को पिटाई किया था। हमने ये बोला कि सर अगर आपके पास में रिपोर्ट है, आप एक काम करो, उसका मेडिकल रिपोर्ट लेके आओ, है ना, आप उसका मेडिकल रिपोर्ट लेके आओ, हम लोग ट्रीटमेंट करेंगे उसका। लेकिन नहीं, इन लोग को चेयर चाहिए, इनको टेबल चाहिए, इनको कुर्सी चाहिए, इनको वो चाहिए, ऑफिस चाहिए, रिसिप्ट चाहिए। क्या ये? Any amount did you paid? 2 लाख रुपए तो दे दिया। How much amount they asked? They asked about 5 lakhs. They asked 5 lakhs. কামৰূপ মহানগৰ যোৰাবাটত ধন দাবী কৰি গ্ৰেপ্তাৰ পাবতগজা চান্দাবাদী ভুৱা জাতীয়তাবাদী সংগঠন মহাবীৰ লাচিত সেনাৰ সম্পাদক সভাপতি টাৰ্জান অসম ওৰফে পাৰভেজ আলম আৰু অনিল হাজৰিকা। 3 মাহ পূৰ্বে পাবতগজা এই সংগঠনটোৱে দীৰ্ঘদিন ধৰি ধন দাবীৰ ঘটনাৰে গুৱাহাটীৰ ভিন্ন অঞ্চলত এক প্ৰকাৰ সন্ত্ৰাস সৃষ্টি কৰাৰ লগতে বিশেষকৈ টাৰ্গেট কৰি লৈছিল যোৰাবাটৰ ভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান আৰু ব্যৱসায়িক লোকসকলক।